পশ্চিম কাৰ্বি আংলঙৰ খেৰণী অঞ্চলত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ, খাদ্যৰ সন্ধানত মুক্ত বিচৰণ, ৰাইজৰ হাহাকাৰ, বন বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণী দাস বস্তি আৰু জোৰাচেমুল গাঁও লগতে মাছ বস্তি বন্যহস্তীৰ মুক্ত বিচৰণৰ ফলত গঞা ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। আজি দিন দুপৰতে বন্যহস্তীৰ বিশাল জাকে কুঁহিয়াৰ খেতি বিনষ্ট কৰাৰ লগতে খেতিয়কৰ পৰিশ্ৰম, খেতি বাতি তহিলংগে সাধাৰণ দুখীয়া খেতিয়কক হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰিছে। দিনে দুপৰে কৃষকৰ চকুৰ সন্মুখত বনৰীয়া হাতীয়ে নষ্ট কৰি আছে, কিন্তু দুখীয়া কৃষক হাতত হাত ধৰি চাই আছে, একো কৰিব পৰা নাই। অঞ্চলটিত সাধাৰণ কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। ব্যুৰ' ৰিপৰ্ট, বটদ্ৰা লাইভ। धन्यवाद आदमी वरान होते वो पलटा ये वीडियो जोड़ा समार का है। जोड़ा समार नदी का किनारे का ये वीडियो है। मोर नाम अनिल सिंह है। मोर घर तो रानाईमात है। ये माझबस्ती माने केदिन पर हाथीए माने बहुत उत्पात करी आछे, माने एकदम माने बहुत ज़्यादा उत्पात करी आछे। মানে থাকিব নোৱাৰিম, এইটো দিনত মানে কাম কৰিম না কি কৰিম, এইটো মানে ৰাতি হাতী খেদাম না কাম কৰিম, এইটো মানে কি ক'ম আৰু। হাতী যে আহিছে কি কি নুকসান কৰিছে আপোনাৰ? কুঁহিয়াৰ খেতি আছে, চৰচো আছে, এইটো গেহু আছে, চব খাই দিয়ে। 100-200 মানে এনেকা জাক আছে হাতীৰ, মানে ডেইলি মানে একদম মানে উৎপাত, মানে একদম মানে কেনেকা ল'ৰা ছোৱালী থাকিব, মই মানে কেনেকা কি কৰিম, এইটো মানে একো ক'ব নোৱাৰিম। বন বিভাগটো মানে একো ৰেছপন্স নিদিয়ে। যিমান হাতী মানে লোকচান কৰিছে, মই চৰকাৰৰ পৰা মই বিচাৰিছোঁ কি মোক সহায় কৰক চৰকাৰে, আৰু